তাঁতশালত সপোন ৰচিছে শিপিনীয়ে। ৰহাৰ উদ্যমী মহিলাৰ চমক। অসমৰ মহিলাই তাঁতশালত সপোন ৰচে। অসমীয়া মহিলাৰ হাতৰ পৰশত প্ৰস্তুত হয় সুন্দৰ বস্ত্ৰ। অসমীয়া মহিলাৰ এই দক্ষতাৰ প্ৰতিফলন ঘটিছে ৰহাত। ৰহাৰ আমনিশালীত গঢ়ি উঠিছে হস্ততাঁত বয়ন শিল্পৰ এক উদ্যোগ। এগৰাকী দুগৰাকী নহয়, ৩৯০ গৰাকী শিপিনী জড়িত এই উদ্যোগত। ২০১০ চনত আমনিশালীৰ ৰাণু দাসৰ নেতৃত্বত প্ৰথমে ১০ গৰাকী মহিলাই মাত্ৰ ২খন তাঁতশালেৰে আৰম্ভ কৰিছিল এই বোৱা কটা। গ্ৰাহকৰ সঁহাৰি পাই সেই বছৰতেই গঠন কৰিলে লখিমী বোৱা কটা সমবায় সমিতি। ৬ মাহৰ ভিতৰতেই সমবায় সমিতিখনে লাভ কৰিলে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পঞ্জীয়ন। তাৰ পাছৰে পৰা উভতি চাবলগীয়া হোৱা নাই এইসকল মহিলাই। সমবায় সমিতিখনে ২০১৭ চনত লাভ কৰিলে বয়ন শিল্পৰ এক প্ৰকল্প। লগে লগে মহিলাসকল অধিক উৎসাহী হ'ল আৰু অঞ্চলটোত সৃষ্টি কৰিলে বয়ন শিল্পৰ জাগৰণ। মহিলাৰ লগতে পুৰুষো জড়িত আছে এই সমবায় সমিতি। ঘৰে ঘৰে শিপিনীয়ে বৈ উলিয়াইছে টচপাত, এৰী, নুনী, কেঁচা পাতৰ কাপোৰ, লগতে গামোচা আৰু মেখেলা চাদৰ। সমবায় সমিতিখনত জড়িতসকলে কয়, সমিতিখন আমাৰ ২০১০ চনত গঠন কৰিছিলোঁ। আমি প্ৰথমে ১০ গৰাকী শিপিনী হৈ আমি ২খন তাঁতশাল লৈ আমি কামখিনি আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে এখন সমবায়লৈ আমাৰ ৰূপান্তৰ হ'ল। আৰু দ্বিতীয়তে আমি কামখিনি কৰোঁতে চৰকাৰৰ ফালৰ পৰা চাই চিতি আমাক পচন্দ কৰিলে। মই চৰকাৰৰ মেলাও মাৰিছোঁগৈ। তাৰপিছতে মোলৈ এটা প্ৰজেক্ট আগবঢ়ালে চৰকাৰৰ ফালৰ পৰা। ২০১৭ চনত আগবঢ়ালে আৰু তাৰপৰা এতিয়া মই ১০৫ গৰাকী মহিলালৈ কামখিনি বৰ্তমান আগবঢ়াই নিছোঁ। মই ধৰি লওক আজি ৮ বছৰমান ধৰি ইয়াত কাম কৰি আছোঁ। ইয়াত কাম কৰি মই ল'ৰা ছোৱালী পঢ়াই আছোঁ, সংসাৰখন চলি আছোঁ। তেনেকৈ মানে মই এনেই মুগা বওঁ, কিন্তু বৰ্তমান এতিয়া মুগা ওলাইছে কাৰণে এই চল বৈ আছোঁ। ৰহাৰ আমনিশালীৰ কাপোৰে দখল কৰিছে বজাৰ। চৰকাৰকো যোগান ধৰে বিভিন্ন বস্ত্ৰ। এই সমবায় সমিতিখনে বয়ন শিল্পৰ এক বিপ্লৱৰ সূচনা কৰিছে, দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰহাৰ পৰা মৃণাল তামুলীৰ ৰিপৰ্ট, অসম লাইভ 24।